টাইমিটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনিতা বহু বিবাহ কৰা লোকসকল সাৱধান পৰিব বিপদত আৰু যি সকলোকে বহু বিবাহ কৰে তেন্তে বহু বিবাহ কৰিলে যি কোনো আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে যি কোনো আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব বুলি ইতিমধ্যে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে লৈছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ ইতিমধ্যে সকিয়নি প্ৰদান কৰিছে বহু বিবাহৰ সৈতে জড়িত ব্যক্তি পৰিব মহাবিপদত ইতিমধ্যে সদনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডাঙৰ ঘোষণা কৰিছে বহু বিবাহৰ সৈতে জড়িত থকা কোনো পুৰুষে নাপাব বা লাভ নকৰিব চৰকাৰী আঁচনি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহু বিবাহ কৰিলে বৰখাস্ত কৰা হ'ব চাকৰিৰ পৰা অপৰাধমূলক কাৰ্যৰে জড়িত কোনো ব্যক্তি চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাবে যোগ্য হিচাপে বিবেচিত নহ'ব বুলি উল্লেখ কৰা হৈছে আৰু এয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা ইতিমধ্যে সদনতে ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে বহু বিবাহৰ সৈতে যিসকল লোক জড়িত আছে যদিহে কোনো চৰকাৰী চাকৰিয়ালে এনে ধৰণৰ কাৰ্যৰ সৈতে জড়িত থাকে তেনে লগে লগে চৰকাৰী চাকৰিৰ পৰা বৰখাস্ত হ'ব লাগিব পাৰে বুলি ইতিমধ্যে ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু লগে লগে পৰিব বিপদত জেল পৰ্যন্ত হ'ব পাৰে সেই বহু বিবাহ কৰা ব্যক্তিগৰাকী বা পুৰুষগৰাকীৰ গতিকে বহু বিবাহ কৰা কোনো লোকে নাপাব চৰকাৰী আঁচনিৰ সুবিধা কেৱল চৰকাৰী আঁচনিয়ে নহয় যদিহে চৰকাৰী চাকৰি কৰে তেন্তে চৰকাৰী চাকৰিৰ পৰা লগে লগে বহিষ্কাৰ পৰ্যন্ত পৰিব পাৰে গতিকে ডাঙৰ ঘোষণা প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা কৰা হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডাঙৰ ঘোষণা কৰিছে বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে যেহেতু বহু বিবাহৰ সৈতে কোনো ব্যক্তি জড়িত থাকিলে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি আহিছে চৰকাৰখনে গতিকে এইবাৰ পুনৰবাৰ সকিয়নি প্ৰদান কৰা হৈছে পুনৰবাৰ ডাঙৰ ঘোষণা কৰা হৈছে যে বহু বিবাহ কৰা কোনো লোকে চৰকাৰী আঁচনিৰ ধন লাভৰ পৰা বা চৰকাৰী আঁচনি লাভ কৰাৰ পৰা বঞ্চিত হ'বই কিন্তু যিসকলে চৰকাৰী চাকৰিত নিযুক্ত হৈ আছে সেই চৰকাৰী চাকৰি পৰ্যন্ত বৰখাস্ত হ'ব তেনেধৰণৰ কোনো তথ্য লাভ কৰিলে লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হ'ব লগে লগে একশ্যন লোৱা হ'ব আৰু লগে লগে চৰকাৰী চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব বুলিও উল্লেখ কৰা হৈছে ডাঙৰ ঘোষণা কৰা হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা আৰু বাজেট অধিৱেশনৰ বাজেট দাখিল কৰাত কেইবাটাও যিহেতু গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰা হৈছে আৰু তাৰ মাজতে ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া ঘোষণাটোৱে এতিয়া বৰ্তমান সমগ্ৰ ৰাজ্যতে তীব্ৰ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে বহু বিবাহ আৰু অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে একেবোৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে গতিকে ইতিমধ্যেই যেহেতু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে গতিকে হিতাধিকাৰীৰ যোগ্যতা কৰ্তন কৰা হ'ব যদিহে পূৰ্বতে চৰকাৰী আঁচনিৰ সুবিধা পাইছিল কিন্তু বহু বিবাহ কৰাইছে বহু বিবাহ কৰাৰ পাছতেই কিন্তু চৰকাৰী আঁচনিৰ পৰা কৰ্তন কৰা হ'ব নাম আৰু যিসকল পুৰুষ বহু বিবাহ অৰ্থাৎ একাধিক বিবাহ কৰিছে তেন্তে কৰ্মৰ সৈতে জড়িত এনেধৰণৰ কাণ্ডৰ সৈতে জড়িত আছে তেওঁলোকে চৰকাৰৰ কোনো ধৰণৰ কল্যাণকামী আঁচনিৰ সুবিধা লাভ নকৰিব আৰু অৱশ্যে যেহেতু মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে প্ৰথমগৰাকী পত্নী বা সন্তানসকল বঞ্চিত নহয় বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে কিন্তু নিয়ম উলংঘা কৰা পুৰুষজনহে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ'ব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি চৰকাৰৰ অনুমতি অবিহনে দ্বিতীয় বিবাহ বা বহু বিবাহ কৰে তেন্তে তেওঁক পোনপটীয়াকৈ চৰকাৰী চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব বুলি উল্লেখ কৰা হৈছে আৰু কেইবাটাও ডাঙৰ ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকী ইতিমধ্যে কেইবাটাও ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে গতিকে প্ৰতিগৰাকী লোকলৈ সকিয়নি পৰ্যন্ত প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে বহু বিবাহৰ সৈতে জড়িত কোনো ব্যক্তিয়ে হাৰি নাযায় কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব আঁচনিৰ পৰা বাদ পৰা হ'ব বাদ পেলোৱা হ'ব যিসকল ব্যক্তি যিকোনো ধৰণৰ সমাজ বিৰোধী বা অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত থকা বুলি প্ৰমাণিত হ'ব বা প্ৰমাণ লাভ কৰিলে তেওঁলোককো চৰকাৰী চাকৰি হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে গতিকে ডাঙৰ ঘোষণা প্ৰতিগৰাকী লোকৰ বাবে যিসকল পুৰুষ বিশেষকৈ যিসকল পুৰুষে বহু বিবাহৰ সৈতে জড়িত আছে এগৰাকী পত্নী থকাৰ পাছতো বা প্ৰথমা পত্নী থকাৰ পাছতো দ্বিতীয় বিবাহত আবদ্ধ হৈছে গতিকে তেনে ধৰণৰ পুৰুষ কেতিয়াও হাৰি নাযায় বিশেষকৈ প্ৰশাসনক অধিক কঠোৰ হ'বলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে গতিকে চৰকাৰে এতিয়াৰে পৰা বিভিন্ন হিতাধিকাৰী আঁচনি যেনে অৰুণোদয় আঁচনি হওক ৰেচন কাৰ্ড হওক বিশেষকৈ ৰেচন কাৰ্ড হওক বা অন্যান্য চৰকাৰী পকী ঘৰ বা অন্যান্য চৰকাৰী সাহায্য লাভ কৰা যিসকল লোক আছে সেই লোকসকল অৰ্থাৎ পুৰুষসকলক বিতংভাৱে পৰীক্ষা কৰা হ'ব আৰু তাৰ পাছতে কোনে
এই চৰকাৰী আঁচনি লাভ কৰিব বা কোনে কোনে বহু বিবাহ কৰিছে আৰু বহু বিবাহ কৰাৰ পাছত কোনে কোনে এই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব তাৰ বাবে তালিকা শীঘ্ৰেই প্ৰস্তুত কৰিব আৰু যদি কোনো ব্যক্তিয়ে বহু বিবাহ কৰি লুকুৱাইও ৰাখিছে তেন্তে তেওঁৰ বিৰুদ্ধে কোনো গুৰুতৰ অপৰাধমূলক গোচৰ আছে আৰু তেন্তে তেওঁৰ নাম তালিকাৰ পৰা শীঘ্ৰেই কৰ্তন কৰা হ'ব আৰু অসম চৰকাৰে ৰাজ্যখনত বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ বাবে এখন বিশেষ বিধেয়ক আনিবলৈ দীৰ্ঘদিনৰ পৰা প্ৰস্তুতি চলাই থকাও দেখিবলৈ পোৱা গৈছে গতিকে ইতিমধ্যে চৰকাৰে স্পষ্ট কৰি দিছে যে এই নিয়মৰ লক্ষ্য কেৱল শাস্তি প্ৰদান কৰাই নহয় বৰঞ্চ বহু বিবাহৰ ফলত যিসকল প্ৰথমা পত্নী আৰু সন্তান ভুক্তভোগী হ'বলগীয়া হৈছে তেওঁলোকৰ সামাজিক আৰু আৰ্থিক সুৰক্ষা সুনিশ্চিত কৰাও আন এক লক্ষ্য বান্ধি লৈছে চৰকাৰে আৰু চৰকাৰে কঠোৰ স্থিতিৰ ওপৰত ইতিমধ্যে সকলোৰে দৃষ্টি নিবদ্ধ হোৱা পৰিলক্ষিত হৈছে গতিকে সাৱধান হওক বহু বিবাহ কৰিলেই কিন্তু বিপদত পৰিব পাৰে আপুনি কেৱল বিপদেই নহয় বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব পাৰে যিসকলে পূৰ্বতে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছিল সেইসকলে বঞ্চিত হ'ব লাগিব পাৰে ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰা পৰিলক্ষিত হৈছে মন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিছো মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব ইয়াৰ উপৰি মহিলা সবলীকৰণ লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত কৰা কোনো ব্যক্তিয়ে অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব ইয়াৰ উপৰি মহিলা সবলীকৰণ লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত কৰা কোনো ব্যক্তিয়ে অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব ইয়াৰ উপৰি মহিলা সবলীকৰণ লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত কৰা কোনো ব্যক্তিয়ে অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব ইয়াৰ উপৰি মহিলা সবলীকৰণ লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত কৰা কোনো ব্যক্তিয়ে
অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব। মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব। ইয়াৰ উপৰি মহিলা সবলীকৰণ, লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে। এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ, যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত কৰা কোনো ব্যক্তিয়ে অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব। মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব। ইয়াৰ উপৰি মহিলা সবলীকৰণ, লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে। এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ, যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত কৰা কোনো ব্যক্তিয়ে অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব। মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব। ইয়াৰ উপৰি মহিলা সবলীকৰণ, লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে। এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ, যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত কৰা কোনো ব্যক্তিয়ে অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব। মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে